সকলোলৈকে শুভ সন্ধিয়া আৰু এই পবিত্ৰ ছট পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়া দেখিছে মই বৰ্তমান মোৰ এই কামৰ পৰা ছুটি কৰি ৰুমলৈ বুলি ৰাওনা হৈছোঁ। এয়া কি ধুনীয়া পৰিৱেশ দেখিছেনে। মাজতে প্ৰথমতে পাই আহিলোঁ আপোনাৰ ধাননি, এতিয়া চাহ বাগান দেখিছে। এইবোৰ ইমান ধুনীয়া পৰিৱেশ। মই তাৰ পৰা ৰুমত সোমোৱাৰ আগতেই চিধাকৈ আপোনাৰ বজাৰলৈ বুলি গ'লোঁ, কাৰণ কিছুমান বস্তু ধৰক ডেইলি আইটেম আৰু মোৰ সৰু সুৰাকৈ কিনিবলৈ আছে। আকৌ ৰুমত যোৱাৰ পিছত আকৌ কিনিবলৈও মানে আপোনাৰ ওলাই আহিবলৈ বৰ মন নাযায়, গতিকে বজাৰলৈ বুলি গ'লোঁ। এয়া দেখিছে পৰিৱেশ। আৰু মাজতে আপোনালোকে দেখিছিলে মন্দিৰ, আপোনাৰ এইয়া মন্দিৰ ভাগ। এয়া আমাৰ মন্দিৰৰ কাষেদি আমাৰ আছে গলিটো। আৰু মন্দিৰ আজি যিহেতু ছট পূজা আছিলে, কালি বৰ সুন্দৰ পৰিৱেশ আছিলে। তো কালি অকণমান ওলাই আহিছিলোঁ। প্ৰথমবাৰৰ কাৰণে মই ছট পূজা চালোঁ বুলি নহয় আৰু তেখেতসকলৰ মানে যিখিনি নিয়ম বৰ ভাল লাগিলে। আৰু ইমান মানুহৰ সমাগম, আৰু সঁচাই তেওঁলোকে মানে বৰ ভক্তিৰে তেওঁলোকৰ সেই ভক্তিৰ সেৱা গ্ৰহণ কৰিলে আৰু চাই ভাল লাগিলে। তাৰপিছত মই এয়া বজাৰ পালোহি আৰু বজাৰ পাই এই বাইকখন ৰখাম আৰু অলপ সময়, খুব বেছি 5 মিনিট সময় লাগিব। এয়া পালোহি মই বজাৰ পাই আৰু ধৰক অলপ 2-এটা বস্তু পাচলি আছে অলপ, আৰু এয়া 2 এবিধ পাচলি কিনি আৰু ধৰক মই ইমানটো মনো নাযায় বাৰু, আৰু সময়ো। তাৰপিছত আহি পিনি মই ধৰক ৰুম আহি পালোহি। ৰুম আহি পাই দেখিছোঁ আৰু আপোনাৰ মোৰ নগৰাকীয়ে প্ৰাৰ্থনা কৰি আছে। মই ধৰক বাহিৰ পৰা আহিছোঁ আৰু গতিকে মানে মাত বোল নিদিয়াকৈ চেণ্ডেলযোৰ খুলি আৰু ভিতৰলৈ সোমালোঁ। গতিকে তাই প্ৰাৰ্থনা কৰি আছিলে। প্ৰাৰ্থনা কৰি আৰু এয়া সোমালোঁ ৰুমত। তাৰপিছত এয়া আমাৰ যিহেতু কালি ছট পূজা চাবলৈ আহিছিলোঁ, দেখিছে পৰিৱেশ, সুন্দৰ পৰিৱেশ। তেওঁলোকে সঁচাকৈ মানে বৰ স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে নিজৰ যিখিনি কৰ্ম কৰিবলগীয়া কৰিছে, আৰু ইমান ধুনীয়া পৰিৱেশ দেখিছে। আৰু তেখেতসকলে আয়োজনো বহুত ধুনীয়াকৈ কৰিছে। আমাৰ ওচৰতে একদম কাষতে আৰু আপোনাৰ তাৰপিছত আমাৰ এই আইদেউ ৰৈ আছিলে, তাই ছটাকৈ পোৱালি দিছে আৰু মানে বিস্কুট খাবলৈ ৰৈয়ে থাকে। গতিকে তাইকো বিস্কুট খুৱাই আৰু আমি ভাত পানী খাই ধুনীয়াকৈ শুব ল'লোঁ আৰু